নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি ২ নং অধ্যায়ৰ উপস্থিত হৈছো অংক 14 14ত আহাচোন আজি অংক 14ত কি দিয়া আছে চাও আৰু কৰিবলৈ বুজিবলৈ আমি চেষ্টা কৰো আহা এইবাৰ আমি শিকিবলৈ গৈ আছো অতিকৈ দৰকাৰী এটা টপিক আৰু এই টপিকটো হৈছে গ হা উ বা HCF দুটা বা তাতকৈ অধিক প্ৰদত্ত সংখ্যাৰ সৰ্বোচ্চ সাধাৰণ গুণক ইহতৰ সাধাৰণ গুণসমূহৰ ভিতৰত সৰ্বোচ্চ হয় আৰু এয়াই হৈছে HCF ইয়াৰ আনটো নাম হৈছে GCD যেটো গ্ৰেটেষ্ট কমন ডিভাইজাৰ বুলি কয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি যেতিয়া উৎপাদকবোৰ উলিয়াইছিলো দুটা সংখ্যাৰ সেই উৎপাদকসমূহৰ ভিতৰত যেটো গৰিষ্ঠ উৎপাদক হ'ব সেই গৰিষ্ঠ উৎপাদকটোৱে হ'ব সেই সংখ্যা দুটাৰ মাজৰ গ হা উ এই শব্দটো তোমালোকে পাইছিলা পৰস্পৰ মৌলিক শব্দটো যেতিয়া আমি পৰস্পৰ মৌলিক সংখ্যাৰ বিষয়ে পঢ়িছিলো তাত কৈছিলো যে পৰস্পৰ মৌলিক সংখ্যা মানে কি দুটা সংখ্যাৰ যদি গহাও এক হয় আৰু সেই গহাও কোনটো কেতিয়া এক হ'ব যেতিয়া সেই উৎপাদকবোৰৰ মানে সেই সংখ্যাবোৰৰ যিবিলাক সাধাৰণ উৎপাদক 1 হ'ব তেতিয়া গহাও 1 বুলি কম আমি এতিয়া এই গহাও কেনেকৈ নিৰ্ণয় কৰিম চাও আহাচোন লগতে এই পদ্ধতিবোৰ সদায় মনত ৰাখিবা প্ৰদত্ত সংখ্যাৰ HCF বিচাৰিবলৈ আমি প্ৰতিটো সংখ্যাৰ মৌলিক গুণনীয়কবোৰ বিচাৰিব লাগিব যেতিয়া আমি সংখ্যাবোৰৰ মৌলিক উৎপাদকবোৰ উলিয়াই লও তেতিয়া আমি অতি সহজে তাৰ পৰা HCF মানে গ হা উ নিৰ্ণয় কৰিব পাৰো আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল ইয়াত কেনেদৰে আমি 60 আৰু 72 ৰ HCF নিৰ্ণয় কৰিম চাও আহা প্ৰথমে আমি 60 আৰু 72 ৰ মৌলিক গুণনীয়ক বা মৌলিক উৎপাদকবোৰ বিচাৰি উলিয়াব লাগিব গুণনীয়কৰ আন এটা শব্দ কি আছিল উৎপাদক 62 ৰ যেতিয়া মৌলিক উৎপাদকবোৰ লিখিলো 62 ক আমি কি বুলি লিখিলো 2 * 2 * 3 * 5 বুলি লিখিম 2 * 4 4 * 3 = 12 12 * 5 = 60 আকৌ 72 ক আমি লিখিব পাৰো 2 * 2 * 2 * 2 * 2 * 2 * 3 * 3 2 * 4 4 * 8 8 9 গুণ কিমান হৈ যাব 72 হৈ যাব এতিয়া এইবোৰ হৈছে এই 60 আৰু 72 ৰ মৌলিক উৎপাদক ইয়াৰ কি মৌলিক উৎপাদক সাধাৰণ উৎপাদক হিচাপত আছে চোৱা 60 আৰু 72 ৰ সাধাৰণ উৎপাদক হিচাপে থকা উৎপাদকসমূহ হৈছে 2 2 আৰু 3 এতিয়া এই মৌলিক উৎপাদকবোৰ যদি আমি পূৰণ কৰি দিও এই সংখ্যা দুটাৰ আমি কি পাই যাম গ হা উ পাই যাম তেনেহলে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যে কেনে ধৰণে আমি দুটা সংখ্যাৰ গ হা উটো নিৰ্ণয় কৰিব পাৰো প্ৰথমতে আমি উৎপাদকবোৰ উলিয়াই ল'ব লাগিব মৌলিক উৎপাদকবোৰ তাৰ পিছত আমি উলাব লাগিব তাৰ সাধাৰণ উৎপাদকবোৰ আৰু সেই সাধাৰণ উৎপাদকবোৰৰ পূৰণফলটোৱে হ'ব সেই সংখ্যা দুটাৰ গ হা উ তাৰ পিছৰ স্লাইডত আহাচোন ইয়াত আমাক দিছে গ হা উ নিৰ্ণয়ৰ আন এটা নিয়ম এই নিয়মটো কি চোৱাচোন এই নিয়মটোক আমি ছুটি হৰণ পদ্ধতিৰে কৰা বুলি কও বা ছুটি হৰণ পদ্ধতি বা ছুটি হৰণৰ নিয়ম বুলি কও ছুটি হৰণৰ নিয়ম হলে আমি প্ৰথমতে এনে ধৰণে ছুটি হৰণত এই 210 যিকিটা সংখ্যা দিয়া থাকে প্ৰদত্ত সংখ্যাকিটা লিখি দিব লাগিব তাৰ পিছত আমি এনে ধৰণৰ এটা সংখ্যা ব্যৱহাৰ কৰিম যেটো সংখ্যা ৰে এই আটাইকেইটা সংখ্যাকে হৰণ হ'ব অৰ্থাৎ বিভাজ্য হ'ব ভাগশেষ নৰয় 2 ৰে ইয়াতে চোৱা এককৰ স্থানৰ 0 আছে ইয়াতে 6 আছে ইয়াতে 2 আছে গতিকে আটাইবোৰ 2 ৰে বিভাজ্য হ'ব গতিকে প্ৰথমতে আমি 2 ৰে বিভাজ্যিত কৰিলো 2 ৰে বিভাজ্য কৰিলে 2 1 গুণ 2 ইয়াতে 1 আছে 0 দিব লাগিব 10 হৈ যাব 2 5 গুণ 10 তেনে ধৰণে 336 ক যদি চোৱা 2 1 গুণ 2 1 ইপিনে গল 13 হৈ গল 2 6 গুণ 12 ইপিনে 1 গল 2 8 গুণ 16 তেনে ধৰণে 2 2 গুণ 4 2 3 গুণ 6 আৰু 2 গুণ 2 এনে ধৰণে আমি কৰিলো এইবাৰ আমি দেখিলো যে এটো আকৌ 2 ৰে এতিয়া না যায় ইয়াতে এটাক যাব 168 টো 2 ৰে বিভাজ্য হ'ব কিন্তু বাকি কিটা সংখ্যাটো নহব আমি কি কৈছো যে আটাইকিটা সংখ্যাই সেই সংখ্যাটোৰে কি হ'ব লাগিব বিভাজ্য হ'ব লাগিব এবাৰ এই আটাইকিটা সংখ্যা 3 ৰে বিভাজ্যিত কৰিম 3 ৰে দিলো 3 3 গুণ 9 ইপিনে 1 গল 15 হ'ব 3 5 গুণ 15 3 ৰে 3 5 গুণ 15 ইপিনে 1 গল 3 6 গুণ 18 3 7 গুণ 21 ইপিনে 2 গল 3 7 গুণ 21 এতিয়া আকৌ এই আটাইকিটা সংখ্যা 7 ৰে বিভাজ্য হ'ব
27 বিভাজ্য কৰি আমি এইখিনি পালো 5 ৰল ইয়াতে 8 ৰল আৰু ইয়াতে 11 ৰল এতিয়া ইয়াৰ পৰা এই যে সংখ্যা এটা আছিল এই সংখ্যা এটা যিকিটা সংখ্যা আটাইকেইটাতে বিভাজ্য হৈছিল এইকেইটা পূৰণ কৰি দিলে আমি কি পাম ইয়াৰ গসাউ পাই যাম অৰ্থাৎ 2 পূৰণ 3 পূৰণ 7 মানে 6 6 7 গুণ 42 হৈ যাব এই 210 336 আৰু 462 গসাউ তো ইয়াতে লিখি দিছে চ 2 পূৰণ 3 পূৰণ 7 মানে 42 বা 42 হৈ যাব এই প্ৰদত্ত সংখ্যাকেইটা মানে 210 336 আৰু 462 গসাউ বা HCF আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডত আমাক কি দিয়া আছে আমাৰ এইবাৰ স্লাইডত দিছে লসাগুৰ বিষয়ে LCM ৰ বিষয়ে LCM কি তোমালোকে আগৰ ক্লাছত পাই থাকিবা যেতিয়া তোমালোকে ভগ্নাংশৰ যোগ বিয়োগবোৰ কৰিবা তেতিয়া তোমালোকে লসাগু ব্যৱহাৰ কৰিবলগীয়া হ'ব আহাচোন লসাগু কেনেকৈ নিৰ্ণয় কৰে চাও এবাৰ আহা ইয়াত চোৱা লঘিষ্ঠ সাধাৰণ গুণিতক বা শৰ্টত যদি আমি ক'ব যাও লসাগু বুলি কম ইয়াত কি বুজায় আচলতে লসাগু মানে হৈছে আমি সংখ্যা দুটাৰ বুলিয়ে নহয় বেছি হ'ব পাৰে আটাইতকৈ সৰু সাধাৰণ গুণিতকটোকে বুজো ইয়াতে দুটাৰ বুলিয়ে নহয় কি হ'ব পাৰে দুটাতকৈ বেছি সংখ্যাৰ হ'ব পাৰে সেই সংখ্যাবোৰৰ আটাইতকৈ সৰু সাধাৰণ গুণিতক হ'ব লাগিব গসাউত কি আছিল সাধাৰণ উৎপাদক আছিল কিন্তু গৰিষ্ঠ আছিল মানে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো আছিল গসাউ আৰু আটাইতকৈ সৰু সাধাৰণ গুণিতকটো হৈছে লসাগু আহাচোন কেনেকৈ লসাগু নিৰ্ণয় কৰে চাও আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমি কেনেকৈ লসাগু নিৰ্ণয় কৰিম তাকে প্ৰথমতে পঢ়িবলৈ গৈ আছো আমি ইয়াত কৈছে যে LCM মানে লসাগু বিচাৰিবলৈ আমি প্ৰদত্ত সকলো সংখ্যাৰ মৌলিক গুণনীয়কবোৰ বিচাৰি উলিয়াব লাগিব আৰু তাৰ পিছত আমি সৰ্বাধিকবাৰ ঘটা সকলো মৌলিক গুণকক কি কৰিব লাগিব গুণ কৰিব লাগিব মানে পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে আমি পাই যাম সেই সংখ্যা দুটা বা ততোধিক সংখ্যাৰ মাজত বা প্ৰদত্ত সংখ্যাবোৰৰ মাজৰ কি লসাগু পাই যাম আহাচোন উদাহৰণৰ সৈতে কৰো আমি ইয়াতে উদাহৰণ এটা দিছে অলপ আগতে আমি ইয়াত 60 আৰু 72ৰ 60 আৰু 72ৰ গসাউ নিৰ্ণয় কৰিছিলো HCF নিৰ্ণয় কৰিছিলো এইবাৰ আমি নিৰ্ণয় কৰিবলৈ গৈ আছো 60 আৰু 72ৰ LCM মানে লসাগু আহা প্ৰথমতে আমি 60 আৰু 72ৰ মৌলিক গুণনীয়কবোৰ বা মৌলিক উৎপাদকবোৰ লিখিব লাগিব যত আমি 60 টোক লিখিলো 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 2 দুগুণে 4 4 3 গুণে 12 12 5 গুণ 60 তেনেধৰণে 72ক আমি লিখিছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ কি হৈ যায় 72 হৈ যায় এতিয়া আমি বিচাৰি উলিয়াম এই দুটাৰ মাজৰ সাধাৰণ উৎপাদক কি আছিল অৰ্থাৎ সেইখিনি আমি কি কৰি ল'ব লাগিব এনেকৈ আগৰি হেৰাও কৰি ৰাখিব লাগিব ইয়াতে তোমালোকক কৈ দিয়া হৈছে তথাপিতো মই দেখাই দিছো ইয়াতে যিটো সংখ্যা দুটাতে আছিল আমি কি কৰিম এনে ধৰণে সাৰ্কুল কৰি লম খেৰ কৰি লম এতিয়া ইয়াত কমনৰ এটো আমি কম যে কমন আছে বুলি কি আছে কমন আছে এটা এই কমনৰ এটা আমি আনিম অৰ্থাৎ 2 কেইটা আহিব এটা আহিব ইয়াৰে দুটাৰ পৰা এটা আহিব আৰু 3 ইয়াৰ পৰা কি আহিব এটা আহিব এটা বাকি কি ৰৈ গল চাচোন 2 এটা ৰৈ গল 3 এটা ৰৈ গল আৰু 5 এটা ৰৈ গল আৰু বাকি 2 এটা 3 এটা আৰু 5 এটা পূৰণ কৰি দিবা আৰু লগতে তোমালোকে এই যিটো পূৰণ ইয়াতে দুবাৰ হৈ আছে এই পূৰণটো নি দিবা এটা পূৰণে হ'ব গতিকে ইয়াতে এটা পূৰণ গুছাই দিলে হ'ল এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 সমান কিমান পাম আমি 360 পাম 2 দুগুণ 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ 72 5 গুণ 6 360 তো 360 হৈ গল 60 আৰু 72ৰ মাজৰ লসাগু আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ যাও এইবাৰ আমাক কি দিছে চুটি হৰণ পদ্ধতিৰে লসাগু নিৰ্ণয় কৰিবলৈ দিছে আৰু চুটি হৰণ পদ্ধতিৰে আমি যেতিয়া লসাগু নিৰ্ণয় কৰিম তেতিয়া কেনেকৈ নিৰ্ণয় কৰিম চাবাচোন প্ৰথমতে আমি এই সংখ্যাবোৰ 37 48 আৰু কিমান আছিল 90 আছিল এই সংখ্যাবোৰ এনে ধৰণে লিখি লম আৰু লিখি লোৱাৰ পিছত আমি কি কৰিম হৰণ কৰিম কিহেৰে হৰণ কৰিম
কোনটো সংখ্যাৰে আটাইকেইটাকে হৰণ হ'ব 2ৰে প্ৰথমতে দিয়া 2ৰে যদি কৰো আমি কিমান পাম ইয়াত পাম 18 ইয়াত পাম 24 আৰু ইয়াত পাম 45 নহয় জানো আকৌ ইয়াত যদি তুমি কৰা প্ৰথমতে কোনটো সংখ্যাৰে 3টাকে যায় হেতু হিচাপত কৰা 3ৰে কৰিলে 3 6 গুণ 18 3 8 গুণ 24 আৰু 15 3 গুণ 45 গতি ইয়াতে তোমাৰ 15 লিখিলো এতিয়া আকৌ যদি মই 2ৰে কৰো 2ৰে বিভাজ্য কৰিলে 2 3 গুণ 6 2 4 গুণ 8 আৰু 15 টো যেহেতু বিভাজ্য নহয় 15 বুলি লিখিম আৰু ইয়াতে 3 টোৰে কৰিলে 3 1 গুণ 3 এটো 4 থাকিব আৰু ইপিনে 3 5 গুণ 15 এটাকে ইয়াত এটাকে 37 মানে 36 48 আৰু 90 লসাগু হ'ব কিমান হ'ব এই সংখ্যাকেইটা পূৰণ কৰিব লাগিব অৰ্থাৎ 2 পূৰণ 3 পূৰণ 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 4 পূৰণ 5 কাৰণ 1 টো পূৰণ কৰিলেও হ'ব নকৰিলেও হ'ব কাৰণ 1 পূৰণ কৰিলেতো একেই সংখ্যাই পাবা যাক আমি গুণাত্মক অভেদ বুলি কওঁ এতিয়া চোৱা এই আটাইবোৰ সংখ্যা পূৰণ কৰা কেনেকৈ পূৰণ কৰিবা চোৱাচোন 2 3 গুণ 6 2 গুণ 12 12 3 গুণ 36 আৰু 36 ৰ লগত 20 পূৰণ কৰিম 4 5 গুণ 20 36 ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব 720 হৈ যাব ইয়াৰ লসাগু বুজি পালা ছাত্ৰ ছাত্ৰীসকল তেনেই সহজে আমি এনেকৈ সংখ্যাৰ মাজত দুটা বা ততোধিক সংখ্যাৰ মাজত কি কৰিব পাৰো লসাগু নিৰ্ণয় কৰিব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আমি আগবাঢ়ো আৰু পিছৰ স্লাইডত আমাক কি দিয়া আছে চোৱা এইবাৰ আমাক লসাগু নিৰ্ণয়ৰ অন্য এটা পদ্ধতি অৰ্থাৎ সেই ছুটি হৰণৰ পদ্ধতিটোৱে এবাৰ আকৌ দেখাই দিছে কেনেকৈ দেখাই দিছে চোৱাচোন ইয়াত 12 16 আৰু 32ৰ কি নিৰ্ণয় কৰিছে লসাগু নিৰ্ণয় কৰিছে 12 16 আৰু 32 12 16 আৰু 32ক প্ৰথমতে 2ৰে বিভাজ্য কৰিলে 2ৰে বিভাজ্য কৰোতে 2 6 গুণে 12 আৰু 16 টো দেখিছা ন কাটি দিছে তোমালোকে হয়তো মনত ভাবিছা 16 টো কিয় কাটি দিলে বা আসল কথাটো হৈছে 16 টো 32ৰ এটা উৎপাদক কাৰণ 16 দুগুণে কি হৈ যায় 32 হৈ যায় সেই কাৰণে আমি 16 টো কি কৰি দিছো কাটি দিছো বাকি কি থাকিল 12 আৰু 32 এইটো কাম তোমালোকে আগতে কৰি দিব পাৰা 2ৰে এতিয়া 2 6 গুণ 12 আৰু 2 16 গুণ 32 আকৌ 2ৰে কৰিছে 2 3 গুণ 6 2 8 গুণ 16 এতিয়া 3 আৰু 8 টো হৈছে পৰস্পৰ মৌলিক সংখ্যা গতিকে আমি এই আটাইকেইটা পূৰণ কৰি দিলে ইয়াৰ লসাগু পাম 2 পূৰণ 2 পূৰণ 3 পূৰণ 8 2 গুণ 4 4 3 গুণ 12 12 গুণ 96 এয়া হৈ গল ইয়াৰ লসাগু এনে ধৰণে আমি লসাগু নিৰ্ণয় কৰিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডত যাও আমি এইবাৰ আমাক কি দিছে চোৱাচোন এইবাৰ আমাক কৈছে যে দুটা সংখ্যাৰ গসাউ পূৰণ লসাগু দুটা সংখ্যাৰ গসাউ পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ তুমি যিকোনো দুটা সংখ্যাৰ কি নিৰ্ণয় কৰিবলৈ গৈ আছা লসাগু নিৰ্ণয় কৰিব গৈছা বা গসাগু নিৰ্ণয় কৰিব গৈছা মনত ৰাখিবা সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে যিমান পাবা তোমালোকে সংখ্যা দুটা পূৰণ কৰিলেও তুমি সিমানেই পাবা মনত থাকিলতো আহা কেনেকৈ হয় প্ৰমাণ কৰি চাও মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে প্ৰথমতে লসাগু নিৰ্ণয় কৰা হৈছে কাৰ মাজৰ 30 আৰু 45 সংখ্যা দুটাৰ মাজত প্ৰথমতে 30ৰ মৌলিক উৎপাদক বিশ্লেষণটো কৰি লৈছে আৰু 30ৰ ঠাইত আমি কি লিখিব পাৰো 2ৰে 30ক কেইবাৰ যাব 15 বাৰ 3ৰে 15ক কেইবাৰ যাব 5 বাৰ তেনেদৰে 45ক 3ৰে কেইবাৰ যাব 15 বাৰ 3ৰে 15ক কেইবাৰ যাব 5 বাৰ যাব এতিয়া 30 সংখ্যাটো আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 বুলি লিখিব পাৰো আৰু হেতুৱে ইয়াতে লিখা গৈছে 2 পূৰণ 3 পূৰণ 5
আৰু 45টো আমি কেনেকৈ লিখিব পাৰোঁ 3 পূৰণ 5 বুলি লিখিব পাৰোঁ ইয়াতে 3 পূৰণ 5 লিখি দিয়া গৈছে বুজি পাইছা নহয় তোমালোকে এতিয়া 30 আৰু 45ৰ এই যে আমি মৌলিক উৎপাদক বিশ্লেষণটো কৰিলোঁ তাত সাধাৰণ কি আছে চোৱাচোন সাধাৰণ উৎপাদক হিচাপে 3 আছে আৰু 5 আছে এই 3 আৰু 5টো যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা দুটাৰ কি পাম গসাউ পাম গসাউ কিমান পালো আমি 15 পাম বা 15 পালো আহাচোন এতিয়া লসাগু নিৰ্ণয় কৰো এতিয়া চোৱা ইয়াত লসাগু কেনেকৈ নিৰ্ণয় কৰা হৈছে প্ৰথমতে 3 ৰে 30 আৰু 45 দুয়োটাকে হৰণ কৰিলো 3 10 গুণে 30 3 15 গুণ 45 পালো আকৌ তাৰ পিছত আমি 5 ৰে কৰিলো 5 দুগুণে 10 5 3 গুণ 15 পালো এতিয়া কি ইয়াৰ লসাগু কিমান হল চোৱাচোন এই সংখ্যাকেইটা কি কৰিম পূৰণ কৰি দিম 3 পূৰণ 5 3 পূৰণ 5 পূৰণ 2 পূৰণ 3 5 3 গুণ 15 15 দুগুণ 30 30 3 গুণ কিমান হৈ যাব 90 হৈ যাব এতিয়া চোৱা আমি এলচিএম কিমান পালো বাৰু মানে এলচিএম কাৰ মাজত 30 আৰু 45ৰ এলচিএম আমি পালো 90 এইচচিএফ কিমান পালো এইচচিএফ পালো আমি 15 কাৰ 30 আৰু 45 এতিয়া চোৱা এতেকে সংখ্যা দুটা কি আছিল 30 আৰু 45 এতিয়া আমাক কৈছে যে এই সংখ্যা দুটা পূৰণ কৰিলে আমি যিমান পাম লসাগু আৰু গসাগু পূৰণ কৰিলেও আমি সিমানে পাম বুলি কৈছে মানে এই দুয়োটা সমান হ'ব বুলি কৈছে চোৱাচোন সংখ্যা দুটাৰ পূৰণফল 30 আৰু 45ৰ পূৰণফল কিমান পালো 1350 পোৱা গ'ল তোমালোকে পূৰণ কৰি চোৱা আকৌ গসাগু আৰু লসাগু পূৰণ কৰি আমি কিমান পাম তেতিয়াও দেখিবা 1350 পাম অৰ্থাৎ এটা সংখ্যা দুটাৰ পূৰণফল পালো আমি 1350 মানে 1350 তেনেদৰে আমি ইয়াতো কি পালো গসাগু আৰু লসাগুৰ পূৰণফলটো আমি পালো 1350 তেনেহলে আমি কি বুজিলো যে যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান এতিয়া আমাৰ সময় হল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নৰ আমাক কি প্ৰশ্ন দিছে চাও আহা কৰিবলৈ চেষ্টা কৰিম আহাচোন ইয়াত আমাক কৈছে 12 আৰু 15ৰ লসাগু আৰু গসাগু নিৰ্ণয় কৰা 12 আৰু 15ৰ লসাগু নিৰ্ণয় প্ৰথমতে আমি লসাগু নিৰ্ণয় কৰিম 12 আৰু 15ৰ লসাগু নিৰ্ণয় আমি কি কৰিব পাৰো একেলগে 12 আৰু 15 লিখিম 3 ৰে যদি হৰণ কৰো 3 ৰে 3 4 গুণ 12 3 5 গুণ 15 এতেকে আমি ক'ব পাৰো 12 আৰু 15ৰ লসাগু কিমান হ'ব 3 পূৰণ 4 পূৰণ 5 4 3 গুণ 12 12 5 গুণ কিমান হৈ গ'ল 60 হৈ গ'ল আকৌ বাৰ আৰু 15ৰ গসাগু নিৰ্ণয় কেনেকে কৰিবা এনেধৰণে আমি কৰিব পাৰো খালি পাৰ্থক্য এটাই যে 12 আৰু 15 খালি যিটো সংখ্যাৰে দুটা সংখ্যাকে বিভাজ্য হয় তেনে সংখ্যাটোহে ধৰিবা অৰ্থাৎ 3 কৰিলে 3 4 গুণ 12 আৰু 3 5 গুণ 15 এতিয়া এইটোতো নাযায় এতেকে আমি ইয়াতে ক'ব পাৰো 12 আৰু 15ৰ
গসাউ সমান অকল এইটো হ'ব যিটো সংখ্যাৰে তুমি দুয়োটাকে হৰণ কৰিছিলা যদি এটাক হৰণ কৰিব পৰা নাই কিবা কাৰণত তেতিয়াও নহব আটাইকেইটা সংখ্যাকে হৰণ কৰিব লাগিব বিভাজ্য হ'ব লাগিব গসাগু কিমান লিখিম আমি 3 পাম এতিয়া চোৱাচোন লসাগু আৰু গসাগুৰ পূৰণফলটো এই সংখ্যা দুটা পূৰণফলৰ লগত মিলিছে নে নাই আৰু যদি তুমি বেলেগ পদ্ধতিৰে যদি কৰিব খোজা চোৱা 12 টো তুমি লিখিব পাৰা 2 পূৰণ 3 আৰু 15 টো তুমি লিখিব পাৰা 3 পূৰণ 5 ইয়াতে কোনটো সংখ্যা কমন আছে কোনটো উৎপাদক কমন আছে গতিকে HCF কিমান পাম 3 পাম বুজি পাইছা আৰু LCM কিমান পাম 3 এটা আহিব 2 দুটা আহিব 2 দুটা আহিব আৰু এটা 5 আহিব 5 3 15 15 4 গুণ কিমান হৈ যাব 60 হৈ যাব সো এনেকৈও তোমালোকে নিৰ্ণয় কৰিব পাৰা ইয়াত 60 আৰু 3 ৰ পূৰণফল 180 পাবা আৰু সংখ্যা দুটাৰ পূৰণফল 12 পূৰণ 15 কৰিলেও তুমি কিমান পাবা 180 পাবা তোমালোকে পূৰণ কৰি চাব পাৰা তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাই ভালে থাকা কুশলে থাকা আৰু ভালদৰে পঢ়া শুনা কৰি থাকা সদায় মা দেউতাৰ কথা শুনি থাকা শিক্ষাগুৰুৰ কথা শুনি থাকিবা তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ধন্যবাদ